আপোনালোকৰ নিউজ চেনেলবিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ৰাজগড় জিলা পৰিষদ প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব লাভ কৰিছিলোঁ আৰু আজি জয়ীও হৈছোঁ মই। এইটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াৰ তেখেতৰ পৃষ্ঠপোষকতাত আৰু তেখেতসকলৰ যি কৰ্ম নিষ্ঠা আৰু সততাৰে ৰাইজৰ হকে কাম কৰি গৈছে, তাৰে উদাহৰণস্বৰূপে আজি ৰাইজে আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিপুল ভোটত জয়ী কৰাইছে। কিমান ভোটত আপুনি জিকিছে? মই প্ৰায় 12,921টা ভোটত জিকিছোঁ। বৰবাম পঞ্চায়তত 5টা পঞ্চায়তৰ ভিতৰত সৰ্বাধিক লিড দিছে, যিহেতু তাত আমাৰ যথেষ্ট সঁহাৰি ৰাইজে আঁকোৱালি লৈছে। মই যদিও সময় দিব নোৱাৰিলোঁ গোটেই 5খন পঞ্চায়তত ইমান, তথাপি বৰবাম পঞ্চায়তৰ ৰাইজে বহুত মৰম দিলে আৰু 3500 ভোটত তেখেতৰ ব্যৱধানত লিড দিছে মোক। মোৰ 50টা ৱাৰ্ড মেম্বাৰ আছিলে, ইলেকশ্যন নেখেলাকৈ 10জন ৱাৰ্ড মেম্বাৰ আগতেই জিকিলে আনকণ্টেষ্টত। আৰু এতিয়া আমি আমাৰ কংগ্ৰেছ দখলত এখন ৱাৰ্ডহে গৈছে, ৰাজগড় বাগান ৱাৰ্ডটো। বাকী গোটেইকেইটা 49টা ৱাৰ্ড বিজেপি দখলতে আছে। বৰবাম পঞ্চায়ত গোটেইকেইটা জিকিছোঁ, ঔফলীয়া গোটেইকেইটা জিকিছোঁ, পিঠাগুটি 10টাই জিকিছোঁ, কেন্দুগুৰি 10টাই জিকিছোঁ আমি। ৰাজগড় জিপিতে আমাৰ এটা ৱাৰ্ড হাৰিছে, সেইটো ৰাজগড় বাগান ৱাৰ্ডটো। বাকী 49টা ৱাৰ্ড আমি বিজেপি দখলত জিকিবলৈ সক্ষম হৈছোঁ। মই আপোনালোকৰ নিউজ চেনেলবিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি ৰাজগড় জিলা পৰিষদ প্ৰাৰ্থী হিচাপে মই প্ৰাৰ্থিত্ব লাভ কৰিছিলোঁ আৰু আজি জয়ীও হৈছোঁ মই। এইটো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়াৰ তেখেতৰ পৃষ্ঠপোষকতাত আৰু তেখেতসকলৰ যি কৰ্ম নিষ্ঠা আৰু সততাৰে ৰাইজৰ হকে কাম কৰি গৈছে, তাৰে উদাহৰণস্বৰূপে আজি ৰাইজে আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিপুল ভোটত জয়ী কৰাইছে। কিমান ভোটত আপুনি জিকিছে? মই প্ৰায় 12,921টা ভোটত জিকিছোঁ। বৰবাম পঞ্চায়তত 5টা পঞ্চায়তৰ ভিতৰত সৰ্বাধিক লিড দিছে, যিহেতু তাত আমাৰ যথেষ্ট সঁহাৰি ৰাইজে আঁকোৱালি লৈছে। মই যদিও সময় দিব নোৱাৰিলোঁ গোটেই 5খন পঞ্চায়তত ইমান, তথাপি বৰবাম পঞ্চায়তৰ ৰাইজে বহুত মৰম দিলে আৰু 3500 ভোটত তেখেতৰ ব্যৱধানত লিড দিছে মোক। মোৰ 50টা ৱাৰ্ড মেম্বাৰ আছিলে, ইলেকশ্যন নেখেলাকৈ 10জন ৱাৰ্ড মেম্বাৰ আগতেই জিকিলে আনকণ্টেষ্টত। আৰু এতিয়া আমি আমাৰ কংগ্ৰেছ দখলত এখন ৱাৰ্ডহে গৈছে, ৰাজগড় বাগান ৱাৰ্ডটো। বাকী গোটেইকেইটা 49টা ৱাৰ্ড বিজেপি দখলতে আছে। বৰবাম পঞ্চায়ত গোটেইকেইটা জিকিছোঁ, ঔফলীয়া গোটেইকেইটা জিকিছোঁ, পিঠাগুটি 10টাই জিকিছোঁ, কেন্দুগুৰি 10টাই জিকিছোঁ আমি। ৰাজগড় জিপিতে আমাৰ এটা ৱাৰ্ড হাৰিছে, সেইটো ৰাজগড় বাগান ৱাৰ্ডটো। বাকী 49টা ৱাৰ্ড আমি বিজেপি দখলত জিকিবলৈ সক্ষম হৈছোঁ।